Hi guys, welcome back to my channel. আজি এটা নতুন বিষয় লৈ আপোনালোকৰ সন্মুখত উপস্থিত হলো। আজিৰ ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে এটা ৰিকুৱেষ্ট, চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব। গাইস, আপোনালোকে জানে অসম চৰকাৰে এটা অভিলাষী আঁচনি লঞ্চ কৰিছে। এই আঁচনিখন হল অসম চৰকাৰে বিনামূলীয়াকৈ ই-ৰিক্সা বিতৰণ আঁচনি লঞ্চ কৰিছে। এই আঁচনিখন গ্ৰহণ কৰিবলৈ আপোনালোকে এখন ফৰ্ম সংগ্ৰহ কৰিব লাগিব। আৰু মোৰ হাতত যিখন ফৰ্ম দেখা পাইছে এই ফৰ্মখনে সেইখন ফৰ্ম যিখন ফৰ্ম ফিলআপ কৰি আপোনালোকে আঁচনিখন গ্ৰহণ কৰিব পাৰিব। গাইস, আজিৰ ভিডিওটো সকলো কথা আলোচনা কৰিম। ফৰ্মখন কেনেকৈ ফিলআপ কৰিব লাগিব আৰু ফৰ্মৰ সৈতে কি কি নথি আপোনালোকে অনলাইনত জমা কৰিব লাগিব সকলো কথা আলোচনা কৰিম। যদি আপোনালোকৰ ভিডিওটো হেল্পফুল লাগে ভিডিওটো লাইক কৰি ৰাখিব। আপোনালোকে ফৰ্মখন কেনেকৈ ফিলআপ কৰি জমা কৰিব এই কথাটো আলোচনা কৰিম। গাইস, আপোনালোকে ফৰ্মখন দেখা পাইছে। টু দি মেম্বাৰ সেক্ৰেটাৰী আসাম লিংগুইষ্টিক মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ড। তাৰপিছত ইয়াতে দেখা পাইছে এপ্লিকেশ্যন নাম্বাৰ। আচলতে এপ্লিকেশ্যন নাম্বাৰটো তেওঁলোকে অৰিজিনেল ফৰ্মখন দিব। অৰিজিনেল ফৰ্মখন গ্ৰহণ কৰিব লাগিব আপোনালোকে। এই অৰিজিনেল ফৰ্মখনত এই এপ্লিকেশ্যন নাম্বাৰটো থাকিব। তাৰপিছত টাইপ অফ ভেহিকেল, ই ৰিক্সা, মপেড, নেম ইন ব্লক লেটাৰ্ছ, কেপিটেল লেটাৰ্ছ নামখিনি লিখিব লাগিব। তাৰপিছত ফুল এড্ৰেছখিনি লিখিব লাগিব। ভিলেজ টাউন, ভিলেজ হ'লে ভিলেজ, টাউন হ'লে টাউন লিখিব ৱাৰ্ড নম্বৰ দি। পোষ্ট অফিচটো দিব, পিএছটো দিব আৰু ডিষ্ট্ৰিক্ট দিব, পিন দিব, মোবাইল নম্বৰ দিব, আধাৰ কাৰ্ড নম্বৰ দিব, ফাদাৰ্ছ হাজবেণ্ড নেম দিব। ইয়াৰ বাবে লাগতিয়াল ডকুমেণ্টসমূহ মই আগতে কৈ গৈছোঁ। আধাৰ কাৰ্ডখন লাগিবই, সেইকাৰণে আধাৰ নম্বৰটো ইয়াতে ডাইৰেক্ট বহাই দিব লাগিব। তাৰপিছত ভোটাৰ কাৰ্ডখন এইকাৰণে লাগে আপুনি প্ৰাপ্তবয়স্ক হয় না নহয়, সেইকাৰণে ভোটাৰ কাৰ্ডখন লাগিব। আৰু ইয়াৰ লগতে ইনকাম চাৰ্টিফিকেটখন আৰু 2 কপি ফটো। এই ডকুমেণ্টখিনি লৈ আপোনালোকে আপলোড কৰি দিব লাগিব। আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট হ'ল ইনকাম চাৰ্টিফিকেট। এইখন ইনকাম চাৰ্টিফিকেট আপোনালোকে ওলাই ৰাখিব, এতিয়া বৰ্তমান নালাগে, ওলাই ৰাখিব। যিহেতু ডিচেম্বৰ 1 তাৰিখৰ পৰা পৰ্টেলখন খুলি দিব, ওলাই ৰাখিব। এইটো যদি চিলেকশ্যন হয়, আপোনাৰ নামটো চিলেকশ্যন হ'লে এইখনক আপলোড কৰি দিব লাগিব। আপোনালোকৰ ফৰ্মখন যদি লাগে, ফৰ্মখনৰ বাবে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি নিজৰ মোবাইল নম্বৰটো দি দিব। মোবাইল নম্বৰত হোৱাটছআপত মই এই ফৰ্মখন প্ৰভাইড কৰি দি দিম আৰু আপোনালোকে বিন্দাছ ফিলআপ কৰি এই আঁচনিখন গ্ৰহণ কৰিব। আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিওটো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আগন্তুক ভিডিওত আকৌ দেখা হ'ব। তেতিয়ালৈকে সুখী থাকক। গুড বাই।